গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত মৰাণ নগৰত আৰক্ষী তন্ন তন্নকৈ তালাচী। ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ নগৰৰ বিভিন্ন স্থানত আৰক্ষীয়ে বম্ব স্কোৱাড আৰু কুকুৰ স্কোৱাড লগত লৈ যান-বাহনসমূহত পৰিত্যক্ত স্থান আৰু আৱৰ্জনা পেলোৱা স্থানসমূহত তালাচী অভিযান চলায়। উল্লেখ্য যে আগন্তুক গণৰাজ্য দিৱসৰ পৰিপ্ৰেক্ষিতত মৰাণ নগৰত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত নহয় তাৰ বাবে দিনে ৰাতিয়ে সষ্টম হৈ পৰিছে মৰাণ আৰক্ষী। ইফালে আৰক্ষী সমান্তৰালকৈ গাঁওৰক্ষী বাহিনীকো ঠায়ে ঠায়ে নিয়োগ কৰা হৈছে। আজি মৰাণতো অসম আৰক্ষীৰ ডিব্ৰুগড় অন্তৰ্গত জিলাৰ আমাৰ মৰাণতো আজি ডগ স্কোৱাড আৰু মেটেল ডিটেক্টৰক লৈ মৰাণৰ সকলো অঞ্চল ব্ৰিজ ট্ৰেন্সফৰ্মাৰ টাউনৰ জাবৰ জোঁথৰ আদি তেখেতলোকে তন্ন তন্নকৈ তালাচী চলায় আৰু তেখেতলোকে মৰাণবাসী ৰাইজক সজাগ হ'বলৈ অনুৰোধ জনাইছে যাতে আগন্তুক ৭৬তম স্বাধীনতা গণৰাজ্য দিৱস সুকলমে পালন হয় আৰু মৰাণবাসী ৰাইজেও সচেতনতাৰে অসম আৰক্ষী বা মৰাণ আৰক্ষীক সহযোগ কৰিবলৈ মই ধন্যবাদ জনাইছোঁ। লগতে অসম আৰক্ষীৰ লগতে মৰাণ আৰক্ষীকো আমি মৰাণবাসী ৰাইজে ধন্যবাদ জনাইছোঁ যে তেখেতলোকে নিজে নিশ্চিত নিৰাপত্তাৰ হেৰি কৰি ৰাইজক সুকলমে আগন্তুক গণৰাজ্যক পালন হৈ যায়।